Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'ত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম ডিসকাস কৰিম APSC ৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্টেন্টৰ যোনটো পৰীক্ষা হ'বলৈ গৈ আছে ফেজ 1 জেনাৰেল ষ্টাডিজ স্ক্ৰিনিং টেষ্ট হেতু আপোনালোকৰ অলৰেডি স্কেডুল কৰা হৈছে 6th of July 2025 6 জুলাইত পৰীক্ষা অনুষ্ঠিত হ'ব দেওবাৰ দিনাখন। সো তাৰ কাৰণে আপোনালোকে আজিৰ ভিডিঅ'টো মই ডিসকাস কৰিবলৈ ওলাইছো হে পৰীক্ষাটোৰ লগত জড়িত হৈ থকা জেনাৰেল ষ্টাডিজ যোনখন ফেজ 1 ৰ পেপাৰ আছে তাতে সেকশনাল এনালাইসিস কৰিম মানে সাবজেক্ট ওয়াইজ ব্ৰেকডাউন কৰিম কোনটো সাবজেক্টৰ পৰা কিমান কোন কেটা কোৱেশ্চনছ আহিছিলে হেখিনি বস্তু আমি চাম। তাৰ আগতে মই এটা কথা কৰিছো এই পৰীক্ষাটো তিনটা ফেজ আছে। ফেজ 1 স্ক্ৰিনিং টেষ্ট এটা হ'ব জেনাৰেল ষ্টাডিজ সাবজেক্টৰ ওপৰত আৰু ফেজ 2 থাকিব আপোনালোকৰ দুখন তিনিখনমান পেপাৰ তাৰ পিছত ফেজ 3 থাকিব কম্পিউটাৰ টেষ্ট আৰু লগতে ইন্টাৰভিউ। ঠিক আছে, প্ৰথমতে ফেজ 1 টো হ'ব। ফেজ 1 টো যিসকলে ক্লিয়াৰ কৰিব তেওঁলোকে ফেজ 2 যাব পাৰিব। সো এতিয়া বৰ্তমান আপোনালোকে ফেজ 2 ৰ কথাটো মনলৈ আনিব। ফেজ 2 ৰ কোনো হেডেক নলব। ফেজ 2 ৰ কাৰণে আপোনালোকে সাফিচিয়েন্ট টাইম পাব। প্ৰথমতে ফেজ 1 টো কেনেকৈ ক্লিয়াৰ কৰে হেতু আপোনালোকে বস্তুখিনি বুজি লওক। ঠিক আছে, এবাৰ মই জাস্ট আপোনালোকক সিলেবাসখন এবাৰ দেখাই দিছো যে সিলেবাসত কি আছিল। ইয়াতে জেনাৰেল ষ্টাডিজ এটো OMR বেস কোৱেশ্চন পেপাৰ হ'ব, MCQs থাকিব, কিন্তু ফেজ 2 ত আপোনালোকে ডেসক্ৰিপটিভ পেপাৰছ পাব। ঠিক আছে, ইয়াতে ডিউৰেচন 2 আৱাৰ্ছৰ 100 মাৰ্কছৰ পেপাৰ থাকিব আৰু নিগেটিভ মাৰ্কিং থাকিব 1/4 অফ দি মাৰ্কছ পাৰ কোৱেশ্চন 1 মাৰ্ককে থাকিব আৰু নিগেটিভ মাৰ্কিং ইয়াতে 0.25 মাৰ্কছকে থাকিব। ঠিক আছে, ইয়াতে কাৰেণ্ট এফেয়াৰ্ছ থাকিব, ইণ্ডিয়া এণ্ড আসাম হিষ্ট্ৰী, ইণ্ডিয়ান হিষ্ট্ৰী এণ্ড নেশ্যনেল মুভমেণ্ট। ঠিক আছে, ইণ্ডিয়া এণ্ড আসাম হিষ্ট্ৰী মানে বেসিকলি জিঅ'গ্ৰাফি থাকিব, ইণ্ডিয়া এণ্ড আসাম, ৱৰ্ল্ড জিঅ'গ্ৰাফি ইয়াতে নাহে, ইকনমি অফ ইণ্ডিয়া এণ্ড আসাম থাকিব, ইণ্ডিয়ান পলিটি এণ্ড কনষ্টিটিউশ্যন অফ ইণ্ডিয়া, নিউমাৰিকেল এবিলিটি, জেনেৰেল মেণ্টেল এবিলিটি, স্পৰ্টছ বুকছ, অথৰ্ছ এণ্ড ইম্পৰ্টেণ্ট পিপল অফ আসাম আৰু লিটাৰেচাৰ কালচাৰ এণ্ড ফেষ্টিভেলছ অফ আসাম। ঠিক আছে, বাকীবিলাক বস্তুটো বুজি পাইছে। নিউমাৰিকেল এবিলিটি আৰু জেনেৰেল মেণ্টেল এবিলিটিৰ মাজত ডিফাৰেন্সটো মই কৰিছোঁ। নিউমাৰিকেল এবিলিটি মানে বেসিকলি যোনখিনি মেথছৰ পৰ্চন থাকে সেইখিনি থাকিব আপোনালোকৰ। সেইখিনি মই যোনটো JA কোৰ্চ আছে তাতে মই JA পৰীক্ষাটোত প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ যদি আপোনালোকে APSC ৰ আণ্ডাৰত যিমানবিলাক পৰীক্ষা হৈছে বা DME ADRE যিমানবিলাক মেথছ আহিছে সেইবিলাক যদি চাই যায় তেনেহ'লে নিউমাৰিকেল এবিলিটি আৰু জেনেৰেল মেণ্টেল এবিলিটিটো আপোনালোকৰ কভাৰ হৈ যাব। একে টাইপৰ কুৱেশ্যন আহিছে আপোনালোকে ৰিপিট চাব পাৰে। সেইখিনি বস্তু কভাৰ কৰিলে 100% কমন পৰিব। সেইখিনি বস্তু মোৰ যোনটো JA কোৰ্চ আছে তাতে মই ইনক্লুড কৰি দিছোঁ। গোটেইবিলাক সলভ আছে, ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন উইথ ফৰ্মুলা, সেইটো লৈ ল'লে হৈ যাব। ঠিক আছে, সো জেনেৰেল মেণ্টেল এবিলিটি মানে নিউমাৰিকেল এবিলিটিৰ কথা যদি কওঁ তেতিয়াহ'লে সেইখিনি বেসিকলি মেথছ থাকিব, জিঅ'মেট্ৰি কিছুমান কুৱেশ্যনছ আহিব পাৰে, লগতে আপোনালোকৰ থাকিব HCF LCM। ঠিক আছে, চিম্পল ইণ্টাৰেষ্ট, কম্পাউণ্ড ইণ্টাৰেষ্ট, তেনেকুৱা ধৰণৰ কুৱেশ্যনছ কিছুমান থাকিব পাৰে আৰু লগতে ধৰক বোট এণ্ড ষ্ট্ৰীম তেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিব পাৰে। ঠিক আছে, এজ ৰিলেটেড কিছুমান কুৱেশ্যনছ আহিব পাৰে, সেইবিলাক বস্তু থাকিব। আৰু জেনেৰেল মেণ্টেল এবিলিটিটো বেসিকলি অকণমান ৰিজনিং টাইপৰ হ'ব। এলফাবেটিকেল ছিৰিজ আহিব পাৰে, ডাইৰেকশ্যন টেষ্ট থাকিব পাৰে, ডাইৰেকশ্যন এইটো ডাইৰেকশ্যনৰ পৰা ষ্টাৰ্ট কৰিলে লাষ্টৰ ডাইৰেকশ্যনটো কি হ'ব বা ডিষ্টেঞ্চ কিমান কভাৰ কৰিলে তেনেকুৱা ধৰণৰ কুৱেশ্যনছ কিছুমান জেনেৰেল মেণ্টেল এবিলিটিত আহিব পাৰে। মই জাষ্ট আপোনালোকৰ আভাস এটা দিছোঁ, আইডিয়া এটা দিছোঁ কেনেকুৱা হ'ব পাৰে। এতিয়া আমি মেইন টপিকটোলৈ আহিছোঁ ভিডিঅ'টোৰ যে আপোনালোকৰ ইয়াতে কেনেকুৱা ধৰণৰ হ'ব ছেকশ্যনেল এনালাইচিছ বা ছাবজেক্ট ৱাইজ ব্ৰেকডাউন। ঠিক আছে, আপোনালোকে লাষ্ট টাইম মই 2022 পৰীক্ষাটো হৈছিলে জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ আৰু এই জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰৰ পষ্টটো যোনটো এইবাৰ ওলাইছে APSC ৰ আণ্ডাৰত। সো এইটো APSC ৰ অফিচত আপোনালোকৰ পষ্টিং হ'ব, APSC ৰ খানাপাৰাত থকা অফিচত পষ্টিং হ'ব। ইয়াতে আপোনালোকৰ বেলেগ ডিপাৰ্টমেণ্টত পষ্টিং হয়। এইটো নিজৰ APSC ৰ অফিচৰ কাৰণে ৰিক্ৰুইটমেণ্ট ড্ৰাইভটো কৰিছে আৰু জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পষ্টটো বহুতেই ভাল, অন্য গ্ৰেড 3 পষ্টতকৈ ইয়াতে চেলাৰী ষ্ট্ৰাকচাৰ আৰু প্ৰমোচনেল প্ৰস্পেক্টবিলাকো ইয়াতে অলপ ভাল হয়। ঠিক আছে, সো এতিয়া আমি চাম ফেজ 1 জেনেৰেল ষ্টাডিজ 100 মাৰ্কছৰ, পাৰ কুৱেশ্যন 1 মাৰ্ক, নিগেটিভ মাৰ্কিং 0.25 মাৰ্কছ। এটা ছেকশ্যনেল এনালাইচিছ ছাবজেক্ট ৱাইজ ব্ৰেকডাউন যদি কৰোঁ 2018ত হৈছিলে আগতে, তাৰপিছত 2022ত হ'ল, এইবাৰ 2025ত হ'বলৈ গৈ আছে। কাৰণ ভেকেঞ্চি প্ৰত্যেক বছৰে নোলায়, কাৰণ অকল এটা ডিপাৰ্টমেণ্ট মানে অকল APSC অফিচত পষ্টিং হয়, সেইটো কাৰণে যিমানখিনি চিট থাকে সেইখিনিয়ে কভাৰ কৰিবলৈ চেষ্টা কৰে তেওঁলোকে, ইমানকৈ বেছি আপোনালোকৰ ইয়াতে ভেকেঞ্চি উলিয়াব নোৱাৰে। লাইফ টাইম APSCতে পষ্টিং হ'ব। সো কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন যদি আমি 2022ত চাওঁ, ইণ্ডিয়া এণ্ড আসামৰ কাৰেণ্ট এফেয়াৰ্ছ, অকল ইণ্ডিয়া আৰু আসাম বেছ পেপাৰ আহিব এইখন। ইয়াতে যদি চিলেবাছটো চাওঁ আমি, সো ৱৰ্ল্ডখিনি আপোনালোকে কভাৰ নকৰিলেও হ'ব। যদি কিছুমান কাৰেণ্ট এফেয়াৰ্ছ আছে, ইণ্টাৰনেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছ য'ত ইণ্ডিয়া ইনভলভ হৈ আছে, তেনেকুৱা ধৰণৰ কাৰেণ্ট এফেয়াৰ্ছ আহিব পাৰে। ইয়াতে হয়তো যিহেতু তেওঁলোকে চিলেবাছত মেনশ্যন কৰিছে, ইয়াতে ৰাছিয়া ইউক্ৰেইন ৱাৰ বা ৰাছিয়া ইউক্ৰেইন ৱাৰৰ পৰা ইণ্ডিয়াৰ লগত কি ইম্পেক্ট পৰিছে তেনেকুৱা ধৰণৰ কাৰেণ্ট এফেয়াৰ্ছ আহিব পাৰে, বা কিবা তেনেকুৱা ধৰণৰ জড়িত থকা কিবা গভৰ্ণমেণ্ট ইনিচিয়েটিভ আছে নেকি, সেই তেনেকুৱা ধৰণৰ মই জাষ্ট আপোনালোকক এটা আইডিয়া দিছোঁ। সো কাৰেণ্ট এফেয়াৰ্ছ ইণ্ডিয়া এণ্ড আসাম 24টা কুৱেশ্যনছ আছিলে। কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন আটাইতকৈ হায়েষ্ট আৰু APSC আপোনালোকে ৰিচেণ্টলি হৈ যোৱা কম্বাইণ্ড কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰখন দেখিছে, কাৰেণ্ট এফেয়াৰ্ছ বেছ কুৱেশ্যন পেপাৰ আহিছে। ইয়াতে চাব গ'লে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ যিমান কভাৰ কৰে তথাপিতো কমি হৈ যায়, কম পৰি যায়গৈ। ঠিক আছে, সো ইমান বেছি কভাৰ কৰিব পৰা পচিবল নহয়, তথাপিতো আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছখিনি বেছিকৈ ৱেইটেজ দিব লাগিব। কাৰেণ্ট এফেয়াৰ্ছ APSC পেপাৰবিলাকত কাৰেণ্ট এফেয়াৰ্ছ তাতকৈ বেছিকৈ আহে। ঠিক আছে, কাৰেণ্ট এফেয়াৰ্ছ ইন দি চেঞ্চ কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকৰ পলিটিক্স ৰিলেটেড কাৰেণ্ট এফেয়াৰ্ছ আহিব, ছ'চিঅ' ইকনমিক ৰিলেটেড কাৰেণ্ট এফেয়াৰ্ছ থাকিব, ইকনমি ৰিলেটেড কাৰেণ্ট এফেয়াৰ্ছ আহিব পাৰে। ঠিক আছে, সো তেনেকুৱা ধৰণৰ প্ৰত্যেকটো
সেক্টৰছ লৈ পেলাই কাৰেণ্ট এফেয়াৰ্ছ আহিব পাৰে আসাম ৰিলেটেড কাৰেণ্ট এফেয়াৰ্ছ আহিব পাৰে চ' যিকোনো সেক্টৰ লৈ পেলাই এনভাইৰনমেণ্ট বা ফৰেষ্ট ৰিলেটেড কাৰেণ্ট এফেয়াৰ্ছো আহিব পাৰে চ' তেনেকুৱা ধৰণৰ কাৰেণ্ট এফেয়াৰ্ছৰ বহুতবিলাক বস্তু থাকে জিঅ' পলিটিক্স ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছ ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনছ গোটেইবিলাক আহি যায় ঠিক আছে চ' ইয়াতে কাৰেণ্ট এফেয়াৰ্ছ আসাম এণ্ড ইণ্ডিয়া 24টা কুৱেশ্যনছ আহিছিলে নেক্সটটো হৈ গ'ল জেনেৰেল মেণ্টেল এবিলিটি মই ক'লোৱেই জেনেৰেল মেণ্টেল এবিলিটিটো বেছিকলি অকণমান ৰিজনিং টাইপৰ হ'ব ইয়াতে এলফাবেটিকেল চিৰিজ আহিব পাৰে ব্লাড ৰিলেশ্যনছ আহিব পাৰে ঠিক আছে ডাইৰেকশ্যনছ ডিষ্টেঞ্চ সেইবিলাক তেনেকুৱা ধৰণৰ কুৱেশ্যনছ ইয়াতে থাকে জেনেৰেল মেণ্টেল এবিলিটি 13টা কুৱেশ্যনছ আহিছিলে বহুত বেছি টান কুৱেশ্যন নাহে আপোনালোকে প্ৰিভিয়াছৰ কুৱেশ্যন পেপাৰ চালে গম পাব আপোনালোকে পাৰি যায় সেইবিলাক বস্তু কৰিবলৈ বাকী নিউমেৰিকেল এবিলিটি টোটেল 12টা কুৱেশ্যনছ আছিলে মানে ইয়াতে পাৰ কুৱেশ্যন যিহেতু 12 মাৰ্কছ আছিলে চ' 12টা কুৱেশ্যনছ আপোনালোকে এক্সপেক্ট কৰিব পাৰে নিউমেৰিকেল এবিলিটি বা লাষ্ট টাইম 12টা কুৱেশ্যনছ আছিলে আৰু এনেকুৱা নহয় যে APSC একেটা কি বুলি কয় ৰুলে ফ'ল' কৰিব কোনটো ছাবজেক্টত কিমান কুৱেশ্যনছ আহিছিলে একেটা ট্ৰেণ্ড ফ'ল' নকৰিব পাৰে এইবাৰ হয়তো অলপ ইফালে ইফাল হ'ব পাৰে তথাপিও আপোনালোকৰ বেছিক আইডিয়াৰ কাৰণে এইখিনি বস্তু শ্বেয়াৰ কৰিছোঁ চ' আপোনালোকে অলপ হ'লেও এটা আভাস পায় আইডিয়া পায় যে কেনেকুৱা ধৰণৰ হ'ব পাৰে নিউমেৰিকেল এবিলিটিত 12টা কুৱেশ্যন আহিছিলে নিউমেৰিকেল এবিলিটি মানে মেথছৰ ছেকশ্যন যোনটো থাকে জিঅ'মেট্ৰি তাত থাকিব HCF LCM চিম্পল ইণ্টাৰেষ্ট কম্পাউণ্ড ইণ্টাৰেষ্ট তাৰপিছত বোথ চেঞ্চ ষ্ট্ৰীমছ ঠিক আছে এজ ৰিলেটেড কিছুমান মেথছ থাকিব পাৰে ঠিক আছে সেই তেনেকুৱা ধৰণৰ কুৱেশ্যনছ কিছুমান আহিব পাৰে আৰু চ' মেণ্টেল এবিলিটিত 12টা কুৱেশ্যন আছিলে ইণ্ডিয়ান পলিটি এণ্ড কনষ্টিটিউশ্যনত 12টা কুৱেশ্যন আছিলে এইটো ইণ্ডিয়ান পলিটি এণ্ড কনষ্টিটিউশ্যন আৰু নিউমেৰিকেল এবিলিটিত ৱেইটেজ সমানে আছিলে ঠিক আছে ইণ্ডিয়ান পলিটি এণ্ড কনষ্টিটিউশ্যনৰ কুৱেশ্যনছ 12টা আছিলে জিঅ'গ্ৰাফী ইণ্ডিয়া এণ্ড আছাম ৱৰ্ল্ড জিঅ'গ্ৰাফী ইয়াতে নাহে ইণ্ডিয়া আৰু আছাম বুলি কৈছে চিলেবাছত তথাপিতো ক'ব নোৱাৰি কি কৰে APSCৰ কথা ইমান বেছি বিশ্বাসো কৰিব নোৱাৰে তথাপিতো জিঅ'গ্ৰাফী বুলি ক'লে ইণ্ডিয়া আৰু আছাম বুলি ক'লে মানে 11টা কুৱেশ্যনছ আছিলে তাৰপিছত আহি গ'ল ইকনমি ইণ্ডিয়া এণ্ড আছাম ৰিলেটেড ইকনমি 8টা কুৱেশ্যন আছিলে হিষ্ট্ৰী ইণ্ডিয়ান এণ্ড আছাম হিষ্ট্ৰী হ'লে মানে 3টা পাৰ্ট আহি যায় হিষ্ট্ৰীত এনচিয়েণ্ট ইণ্ডিয়ান হিষ্ট্ৰী মেডিভেল ইণ্ডিয়ান হিষ্ট্ৰী মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী এই 3টা পাৰ্ট আহি যায় ঠিক অসমৰ ক্ষেত্ৰতো এনচিয়েণ্ট ইণ্ডিয়ান হিষ্ট্ৰী মেডিভেল ইণ্ডিয়ান হিষ্ট্ৰী মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী তেনেকৈ ধৰণকে ডিষ্ট্ৰিবিউট হয় হিষ্ট্ৰী ইণ্ডিয়ান আছাম টোটেল 7টা কুৱেশ্যনছ আছিলে আৰু লগতে আপোনালোকৰ এটা কথা মনত ৰাখিব APSCৰ এইবাৰ কম্বাইন কাউণ্ট্ৰি প্ৰিলিমিনাৰী এক্সামছৰ হিষ্ট্ৰী কুৱেশ্যন এটাও নাহিল ঠিক আছে চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যন প্ৰথমবাৰ কণ্ডাক্ট কৰিছে চাগে হয়তো কোনোবা এখন ষ্টেটে বা কোনোবা ৰেকৰ্ডত প্ৰথমবাৰ য'ত হিষ্ট্ৰী কুৱেশ্যন এটাও নাহিলে যেতিয়া আমি চিভিল ছাৰ্ভিচ বুলি কওঁ হিষ্ট্ৰীটোকে সদায় চকুৰ আগত আহে বা সদায় মাইণ্ডত এইটোৱে খেলাই যায় চিভিল ছাৰ্ভিচ বুলি ক'লে মানে হিষ্ট্ৰী কুৱেশ্যনছ আহিবই কিন্তু এইবাৰ APSCয়ে কম্বাইন কমিটিৰ প্ৰিলিমিনাৰী এক্সামছত হিষ্ট্ৰী কুৱেশ্যনছ এটাও নানিলে চ' ইয়াতে হিষ্ট্ৰী ৱেটেজ ইণ্ডিয়ান আছাম 7টা আছে স্পৰ্টছ বুকছ অথৰ্ছ এণ্ড ইম্পৰ্টেণ্ট পিপল অফ আছাম টোটেল 7টা ইয়াতে স্পৰ্টছ ৰিলেটেড কুৱেশ্যনছ আহিব পাৰে ঠিক আছে তালিমাৰেন আও ঠিক আছে ভোগেশ্বৰ বৰুৱা হিমা দাস লাভলীনা বুঢ়াগোহাঁই তেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিব পাৰে নয়নমণি শইকীয়া ঠিক আছে বাকী উমা চেত্ৰী ঠিক আছে তেনেকুৱা ধৰণৰ কুৱেশ্যনছ ইয়াতে আহিব পাৰে ঠিক আছে স্পৰ্টছ ৰিলেটেড তাৰপিছত আৰু বাকী অন্য মনালিছা বৰুৱা মেহতা যিমানবিলাক স্পৰ্টছ আছিলে আগতে স্পৰ্টছৰ আছিলে জয়ন্ত হাজৰিকা জয়ন্ত তালুকদাৰ তেনেকুৱা ধৰণৰ কথা আৰু লগতে বুকছ বুলি ক'লে মানে বুকছ এণ্ড অথৰ্ছৰ কুৱেশ্যনছো বহুত আহে বুকছ এণ্ড অথৰ্ছ বহুত আছে অসমত আৰু ইম্পৰ্টেণ্ট পিপল অফ আছাম মানে আপোনালোকৰ ধৰক গোপীনাথ বৰদলৈ ঠিক আছে জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণুপ্ৰসাদ ৰাভা শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ চ' সেই তেওঁলোক থাকি যাব ইম্পৰ্টেণ্ট পিপল অফ আছামত টোটেল 7টা কুৱেশ্যনছ তাৰপিছত লিটাৰেচাৰ কালচাৰ এণ্ড ফেষ্টিভেলছ অফ আছামত টোটেল 6টা কুৱেশ্যনছ আছিলে ইয়াৰ পৰা লিটাৰেচাৰ কালচাৰ এণ্ড ফেষ্টিভেলছ অফ আছামত টোটেল 6টা কুৱেশ্যনছ আহিছিলে ঠিক আছে চ' এইখিনি হৈ গ'ল ৱেটেজ আপোনালোকে যদি প্ৰথমৰ পৰা যদি চাই এনালাইচিছ কৰে তেতিয়াহ'লে আপোনালোকে গম পাব কাৰেণ্ট এফেয়াৰ্ছৰ ৱেটেজ আটাইতকৈ বেছি আছিলে লাষ্ট টাইম 2022ত হৈছিলে লাষ্ট টাইম 24টা কাৰেণ্ট এফেয়াৰ্ছ তাৰপিছত আহি গ'ল জেনেৰেল মেণ্টেল এবিলিটি 13টা নিউমাৰিকেল এবিলিটিত 12টা কুৱেশ্যনছ আছিলে ইণ্ডিয়ান পলিটি এণ্ড কনষ্টিটিউশ্যনত 12টা জিঅ'গ্ৰাফী ইণ্ডিয়ান আছামত 11টা ইকনমি ইণ্ডিয়ান আছামত 8টা হিষ্ট্ৰী ইণ্ডিয়ান আছামত 7টা স্পৰ্টছ বুকছ অথৰ্ছ এণ্ড ইম্পৰ্টেণ্ট পিপল অফ আছামত 7টা লিটাৰেচাৰ কালচাৰ এণ্ড ফেষ্টিভেলছ অফ আছামত টোটেল 6টা কুৱেশ্যনছ আছিলে ঠিক আছে এই গোটেইকেইটা কুৱেশ্যন যদি আপোনালোকে এড কৰে তেতিয়াহ'লে 100টা কুৱেশ্যনছ হ'ব আৰু এই পৰীক্ষাটোত 100টা কুৱেশ্যনৰ এগেইনষ্টে 100 মাৰ্কছ থাকিব পাৰ কুৱেশ্যন 1 মাৰ্ক আৰু নিগেটিভ মাৰ্কিং 0.50 মাৰ্কছে থাকিব ঠিক আছে নিগেটিভ মাৰ্কিং ইয়াতে 0.50 মাৰ্কছ পাৰ কুৱেশ্যন 1 মাৰ্কে 100টা কুৱেশ্যনত 100 মাৰ্কছ আৰু নিগেটিভ মাৰ্কিং 0.25 মাৰ্কছকে ইয়াতে থাকিব ঠিক আছে এইখিনি বস্তু পাহৰি নাযাব চ' এইখিনি হৈ গ'ল ছেকশ্যন এনালাইচিছ আপোনালোকে এটা বেছিক আইডিয়া পাব কেনেকুৱা ধৰণৰ কি হ'ব পাৰে প্ৰত্যেকটো ছেকশ্যনৰ পৰা কিন্তু এনেকুৱা নহয় যে এইটো ট্ৰেণ্ডে APSCয়ে ফ'ল' কৰিব চ' মে বি ট্ৰেণ্ডটো অলপ চেঞ্জেছ হ'ব পাৰে এইবাৰ ঠিক আছে কিন্তু কাৰেণ্ট এফেয়াৰ্ছৰ ট্ৰেণ্ডটো অলমষ্ট ম'ৰলেছ একেই থাকে চ' কাৰেণ্ট এফেয়াৰ্ছখিনি আপোনালোকে ভালকৈ চাই যোৱাটো ইয়াতে ইম্পৰ্টেণ্ট হ'ব চ' এইখিনিয়ে জনালোঁ এইটো ভিডিঅ'ত বাকী আপোনালোকে যদি কোৰ্ছ বিচাৰিছে তেতিয়াহ'লে কোৰ্চেছ এভেইলেবল আছে মই আপোনালোকক কোৰ্চবিলাকৰ কথা দেখাইছোঁ লাইক কাৰেণ্ট এফেয়াৰ্ছৰ এতিয়া এটা কোৰ্চ এভেইলেবল আছে 2024-25 ফুল ইয়েৰ মান্থলি বেচিছত আছে আৰু 2025 মে'লৈকে কভাৰ কৰাইছে জুন মাহটো জাষ্ট চলি আছে জুন মাহটো কমপ্লিট হোৱাৰ পিছত জুলাই মাহত জুন মাহৰ কাৰেণ্ট এফেয়াৰ্ছো পাই যাব তাৰ কাৰণে আপোনালোকে ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে চ' কাৰেণ্ট এফেয়াৰ্ছৰ যদি PDF-খিনি যদি লাগে PDF ফৰ্মেটত এভেইলেবল আছে কোৰ্চবিলাক দেই মই এবাৰ কৰিছোঁ PDF ফৰ্মেটত এভেইলেবল আছে চ' ইয়াতে হোৱাটছএপ কৰিব পাৰে 9706557851 99 পিছত কাৰেণ্ট এফেয়াৰ্ছ কোৰ্চ এভেইলেবল আছে
তাৰপিছত জুনিয়ৰ APSC জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে 299 হোৱাটছএপ কৰিব পাৰে 9706557851 APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 349 ফেজ 1 ফুল কোৰ্চ অন জেনাৰেল ষ্টাডিজ আৰু ফেজ 2ৰ কাৰণেও আপোনালোকে এইটো কোৰ্চতে পাই যাব জেনাৰেল ইংলিছ আৰু প্ৰিচি ৰাইটিঙৰ কিছুমান বস্তু ইয়াতে কভাৰ কৰা হৈছে 349 এভেইলেবল কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰে 9706557851 আৰু শেহতীয়াকৈ আসাম গভৰ্ণমেণ্ট অসমৰ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মাই জনোৱা মতে ADRE 3.0 এডভাৰটাইজমেণ্ট আহি আছে নৱেম্বৰত চ' তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300 এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰে 9706557851 APSC ইনস্পেক্টৰ অফ ষ্টেটিষ্টিক্সৰ ফুল কোৰ্চ এভেইলেবল আছে পেপাৰ 1 ইংলিছ আৰু পেপাৰ 2 কাৰেণ্ট এফেয়াৰ্ছ মেথমেটিক্স এণ্ড ৰিজনিং 99 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰে 9706557851 APSC ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজি জেনাৰেল ষ্টাডিজ পেপাৰখনৰ ওপৰত ফুল কোৰ্চ এভেইলেবল আছে 249 এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰে 9706557851 আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ৰিক্ৰুইটমেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 299 এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰে 9706557851 APSC জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে জেনাৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 249 এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰে 9706557851 APSC এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে জেনাৰেল ষ্টাডিজৰ ওপৰত 249 এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰে 9706557851 আৰু আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক আপোনালোকে লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহৰ বিগিনিঙতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে বুলি বাকী কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰে 9706557851 আপোনাক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰিব তাতে কোৰ্চবিলাকৰ কথা আৰু এবাৰ উল্লেখ কৰি দিছোঁ আৰু লগতে কোনোবাই যদি আগতে মোৰ পৰা কোনোবাই কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল বাকী জুনিয়ৰ APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট মানে APSC JA বুলি এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে সেই প্লেলিষ্টৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ সেই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেল ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম